নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আজি আপুনি সংবাদ মাধ্যমৰ আগত কেইটামান কথা কৈছে। প্ৰথমটো আপুনি এটা কৈছে যে বিজেপিয়ে জুবিন গাৰ্গৰ মৃত্যুত ন্যায় দিব। যোৱা কেইটামান বছৰ যদি আমি দেখা পাওঁ, বিভিন্ন সময়ে দেশৰ বিভিন্ন মানুহে ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। বিভিন্ন ৰকমৰ প্ৰশ্ন আহিছে যে ন্যায়িক ব্যৱস্থা কি বিশেষ ব্যক্তিৰ হাতত গুচি গৈছে নেকি, বিশেষ দলৰ হাতত গুচি গৈছে নেকি, বা কেন্দ্ৰীয় চৰকাৰৰ হাতত গুচি গৈছে নেকি। আজি আপুনি যে কথাষাৰ ক'লে যে বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিব, এই কথাষাৰ কৈ আপুনি আজি সেই যে মানুহৰ যে ন্যায়িক ব্যৱস্থাৰ ওপৰত যে সন্দেহ এটা আছিল, সেই সন্দেহত আপুনি চিলমোহৰ মাৰি দিলে। তাৰমানে আপুনি আজি প্ৰকাশ্যে এটা কৈ দিলে যে বিজেপি ন্যায়ালয়ৰ ঊৰ্ধত। তাৰপিছত আৰু এটা কথা কি ক'লে আপুনি যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কোনো ধৰণৰ গছ গছনি কটা হোৱা নাই দীঘলী পুখুৰীত। যদি আমি আপোনাৰ কথাৰ পিছত যদি আমি সামাজিক মাধ্যম অলপ খুচৰি চাওঁ, তাত আমি দেখা পাইছোঁ যে আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আপুনি দীঘলী পুখুৰীত গছ কটা হৈ আছে। বিভিন্ন তাতে মানুহখিনি আহি প্ৰতিবাদো কৰিছিলে, কিন্তু আপোনালোকে মানে কোনো ধৰণৰ তাতে কাণসাৰ দিয়া নাই। এগৰাকী মহিলাৰ এটা ভিডিঅ' অলপতে স্পষ্ট আহিছে, তেখেতসকলে বাধা দিয়াৰ চেষ্টা কৰিছে। তেখেতে কৈ আছে যে মানুহজন ঢুকুৱা আজি দুদিনো হোৱা নাই, এই গছৰ তলতে বহি প্ৰতিবাদ কৰিছিলে, দুদিনো হোৱা নাই, অথচ আজি গছবিলাক কাটা হৈ আছে। আপুনি সম্পূৰ্ণ আৰু এটা মিছা কথা ক'লে। তাৰপিছত আপোনাৰ আৰু এটা কথা ক'লে কি যে মানুহখিনি যিখিনি মানুহ তেখেতসকলৰ যাত্ৰাত যিখিনি শৱযাত্ৰাত ওলাই আহিছে, এইবিলাক জুবিন অনুৰাগী হয় নে নহয়, এইবিলাক মানুহ ক'ৰ পৰা ইমান মানুহ আহি গ'ল হেন তেন, এইবিলাক ধৰি এটা কথা কৈছে। কিন্তু ধুবুৰীৰ পৰা শদিয়ালৈ এই জয়যাত্ৰাত লাখে লাখে মানুহ আহিছে। বিভিন্ন সকলোৰে আৱেগ, শ্ৰদ্ধা, মৰম সকলোখিনি আপুনি এইষাৰ কথা কৈ মোহাৰি পেলাইছে আৰু তেখেতসকলৰ চৰম অপমান কৰিছে। SITয়ে ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰে সহায় কৰিব লাগে। সহায় কৰিবলৈ গৈ কি কৰিব লাগিছিলে, SIT সোনকালে পঠাব লাগিছিলে ছিংগাপুৰলৈ। তাত গৈ যিমান সোনকালে পায়, যিমান সোনকালে তাত যাব, কিমান ভাল আপোনাৰ এভিডেঞ্চ কালেক্ট কৰিব পাৰিব। সাগৰত কি আছিলে, পানীত বিষক্ৰিয়া আছিলে নে নাছিলে, এইবিলাক এমাহ পিছত যোৱাৰ পিছত কোনো তাত এভিডেঞ্চ নাপায়। তাত আমাৰ প্ৰশ্ন হ'ল SIT ইমান দেৰিকৈ কিয় গ'ল, এমাহ কিয় উকলি গ'ল? SITটো পাকিস্তান, এইটো পাকিস্তান নহয় না যে তাত যাব হ'লে আমাৰ সময় অপেক্ষা কৰিব লাগিব, কিবা হ'ব। সেইটোতো শত্ৰু ৰাষ্ট্ৰ। ছিংগাপুৰটো আমাৰ বন্ধু ৰাষ্ট্ৰ, অন এৰাইভেল ভিজা পায়। পাকিস্তানত গুচি গৈছিল SIT আৰু ইয়াত যাব পৰা নাই, ইমান দেৰি হ'ল যে। এইবিলাক এটা প্ৰশ্ন থাকিব। আপুনি আজি নিজেই এই কথাষাৰ কৈ বিভিন্ন প্ৰশ্ন ৰাইজৰ মাজত এৰি দিলে। ন্যায়িক ব্যৱস্থাৰ ওপৰত আপুনি প্ৰশ্ন এৰি দিলে, চৰকাৰত এখন সাংবিধানিক চকীত বহি পেলাই আপুনি মানুহৰ আৱেগক অপমান কৰি দিলে। গছ কটাৰ পিছত আপুনি কটা নাই বুলি কৈছে, তাতো মিছা কথা ক'লে। যি কি নহওক, আমি আশা কৰিছোঁ জুবিন গাৰ্গ সোনকালে ন্যায় পাওক। আমি ন্যায়িক প্ৰক্ৰিয়াৰ মাজত থাকিম। আমি অতি সোনকালে তেওঁৰ ন্যায় বিচাৰি আছোঁ। ধন্যবাদ।